PM কিষাণ আঁচনিৰ বিষয়ে মই নয়নজ্যোতি কলিতাই আগতো মাত মাতি আহিছোঁ আৰু এতিয়া যিহেতু PM কিষাণৰ 16 নম্বৰ কিস্তিটো ৰাইজৰ একাউণ্টত সোমালে, ইয়াতো বহুতো খেলি মেলি আমি দেখা পাইছোঁ। যিহেতু আমাৰ গাভৰুপতি গাঁও পঞ্চায়তৰ সভাপতি মহোদয়ে এটা কথা কৈছিল যে আবেদন বহুতে কৰিব পাৰিব, কিন্তু ইয়াৰ হিতাধিকাৰী এখন ঘৰৰ এজনেই হ'ব আৰু চৰকাৰী গাইডলাইনৰ সেইটো কথাই কয়। কিন্তু ইয়াত আমি এতিয়া দেখা পাইছোঁ যে একেখন ঘৰৰে প্ৰায় 3জনৰ 2জনৰ তেনেধৰণৰ মানুহৰো এই হিতাধিকাৰীৰ নাম সন্নিৱিষ্ট হৈছে, লগতে তেওঁলোকৰ একাউণ্টত সেই ধন সোমাইছে। তাৰ উপৰিও আকৌ তেনে এটা হৈছে যোনে চৰকাৰী চাকৰিয়াল, 4th গ্ৰেডৰ চাকৰি নহয় 3rd গ্ৰেডৰ চাকৰিত হেৰিত কৰে, তেওঁলোকৰ একাউণ্টতো এই ধন সোমাইছে। এতিয়া কথাটো হ'ল, যিহেতু এই বিভাগটো যোনে চাই আছে এই PM কিষাণ আঁচনিৰ বিষয়ে, যোনকেইজন বিষয়াই ইয়াত চাই আছে, তেওঁলোকে কি চাই কিনে এই আঁচনিখিনিৰ নামবিলাক সন্নিৱিষ্ট কৰিলে, নে তেওঁলোকে চৰকাৰী গাইডলাইনখনো নামানে? সেয়েহে অতি শীঘ্ৰে সেই বিষয়াসকলে ইয়াৰ ওপৰত স্পষ্টীকৰণ দিয়ক, অন্যথা মোৰ লগতে আমাৰ বীৰ লাচিত সেনা অসমৰ পৰিয়ালে ইয়াৰ ওপৰত গৃহীত ব্যৱস্থা কৰিম। পঞ্চায়তৰ আচলতে গাভৰুপতি গাঁও পঞ্চায়তৰ কথা কৈছোঁ। গাভৰুপতি গাঁও পঞ্চায়তৰ লগতে আন পঞ্চায়ততো সেই একেই আমি দেখা পাইছোঁ। মোৰো কেইবাজনো আছে, হয়। 2জন ব্যক্তি কোন, সেই ব্যক্তি 2জনৰ বিষয়ে আমি প্ৰথমত ক'ব বিচাৰিছোঁ। এজন হৈছে কোনোবা বিকি মাহাতো আৰু আনজন কিবা কেদাৰ মাহাতো। সেই 2জন ব্যক্তি কোন? আমি লিষ্টখনত যেতিয়াই চাইছোঁ প্ৰতিটো লিষ্টতে বিকি মাহাতো হায়েষ্ট থাকে, তাৰ পাছত হয়তো কোনোবা এজন কেদাৰ মাহাতো। সেই 2জন ব্যক্তি কোন? অতি শীঘ্ৰে সেই বিষয়াকেইজনে আমাক স্পষ্টীকৰণ দিয়ক ইয়াৰ বিষয়ে। চাওক, গাঁওবুঢ়াৰ কথাটো কি ক'ম, গাঁওবুঢ়াৰ হয়তো কিবা তেওঁলোকৰ লগত মিল আছে চাগে, যিকেইজনৰ ঘৰত একেখন ঘৰতে 3জনে পাইছে, কাৰোবাৰ ঘৰত 2জনে পাইছে। সেই যোনকেইজন আমাৰ গাঁও প্ৰধান আছে, সেই গাঁও প্ৰধানে ইয়াৰ ওপৰত আমাক জনাওক যে কিয় এই খেলি মেলিটো হ'ব লগা হৈছে। আমি এতিয়া বৰ্তমান ৰাইজৰ আগত এই কথাখিনি দাঙি থৈছোঁ, কিন্তু ইয়াৰ স্পষ্টীকৰণ আমাক প্ৰথমে গাঁও প্ৰধানে জনাওক। খেতিয়কৰ লিষ্টত আচলতে কম লোকহে আছে। বেছিভাগ মানুহ আপোনাৰ ধৰক যোনে খেতি নকৰে তেনেধৰণৰ ৰাইজেহে পাইছে। আমাৰ ওচৰত প্ৰমাণ সহকাৰে এইবোৰ আছে। যদি আমাৰ গাঁও প্ৰধানসকলক প্ৰয়োজন হয়, আমি তেওঁলোকক সেইখিনি বস্তু দিবলৈ সাজু আছোঁ। নমস্কাৰ। মহাদেৱপুৰত নামচাই অৰুণাচলৰ মহাদেৱপুৰত মনীষা এণ্টাৰপ্ৰাইজৰ আমাৰ অনন্তমৰাণ ভাইটি, তেওঁলোকে বৰ সুন্দৰকৈ এটা প্ৰচেষ্টা কৰিছে আৰু ইয়াত সমগ্ৰ অসমৰ বিভিন্ন জনজাতিসকলৰ বিভিন্ন লোকৰ যিটো জাতীয় সাজপাৰ, সেই সাজপাৰ তেওঁলোকে সংগ্ৰহো কৰিছে, লগতে আৰু নিজাকে শাল বহুৱাই ইয়াত বিভিন্ন শিপিনী লগাই তেওঁলোকে ইয়াত নিৰ্মাণ কৰাইছে আৰু লোককে আমি পাব পৰা এটা ব্যৱস্থা কৰি দিছে। সুন্দৰ প্ৰচেষ্টা। মহাদেৱপুৰৰ অঞ্চলতে হাইৱেটোৱে দাঁতি কাষৰতে আছে এই প্ৰতিষ্ঠানটো। আপোনালোকৰ কেতিয়াবা প্ৰয়োজন হ'ল আহিব, এই প্ৰতিষ্ঠানত সোমাব, উচিত মূল্যতে ইয়াৰ বস্তুবিলাক পাব। ধন্যবাদ।